বিভূতি পুনু এটা কৃষ্ণ অৰ্জুনক কৈছে যে হে সখী তুমি যদি মোৰ বিভূতিৰ কথা জানিব বিচাৰা তেতিয়াহ'লে মোৰ বিভূতি জানিবৰ কাৰণে মোৰ ব্ৰহ্মময় যিটো শক্তি প্ৰথমতে তুমি সেই শক্তিটোৰ কথা জানিবৰ কাৰণে যত্ন কৰাটো উচিত কিন্তু প্ৰথমতে তুমি জানিব নোৱাৰিবা কাৰণ ইমান সূক্ষ্ম এই ব্ৰহ্মময় যিটো জ্ঞান যিটো অদৃশ্য পৰম ব্ৰহ্ম বিশ্বাস কৰিবলৈ আমাৰ টান লাগে কিন্তু সেই অবিশ্বাস্য শক্তিটোকে আলম কৰি জগতখন যে চলি আছে এই জ্ঞানটো তুমি জানিবৰ কাৰণে প্ৰথমতে তুমি অভ্যাস কৰা ইমান সহজ নহয় এই জ্ঞানটো প্ৰথমতে লাভ কৰাটো গতিকে এই জ্ঞানটো কেনেকৈ তুমি লাভ কৰিবা যে কৰ্মময় জীৱনত আমি দুটা ব্যৱস্থাৰ মাজেৰে আমি কৰ্ম কৰোঁ এটা হৈছে সগুণ এটা হৈছে নিৰ্গুণ পন্থ দুটা আমি সংসাৰখন কেনেকৈ অতিক্ৰম কৰিম পাৰ পাম তাৰ কাৰণে কৰ্ম কৰিবলৈ যাওঁতে আমাৰ সগুণ আৰু নিৰ্গুণ দুটা কৰ্ম আছে এই দুটা কৰ্মৰ ভিতৰত প্ৰথমতে আমি কোনটো কৰ্মক আহৰণ কৰিব লাগিব আশ্ৰয় কৰিব লাগিব আমি সগুণ কৰ্মটোকে আশ্ৰয় কৰিব লাগিব কাৰণ নিৰ্গুণ তত্ত্বটো আমি সহজতে বুজিব নোৱাৰিম সেইকাৰণে কৃষ্ণই কৈছে প্ৰথম অভ্যাস ব্ৰহ্ম চিন্তন নাযায় সগুণে চিন্তিবে আগে যোগীগণে কহে পাছে নিৰ্গুণত মন আপুনি বহে গতিকে প্ৰথমতে তুমি সগুণভাৱেই তুমি মোক চিন্তা কৰিবা যে মই ক'ৰবাত আছোঁ কিবা এটা ৰূপত আছোঁ এই ৰূপ থকা যিটো দৰ্শন তাতেই তুমি মোক বিচাৰিবলৈ যত্ন কৰিবা কাৰণ তোমাৰ অন্তৰৰ ভিতৰতে যিটো শক্তি আছে সেইটো শক্তিক তুমি নিজেই চিনি পোৱা নাই সেইটো বাহিৰত তুমি বিচাৰি আছা তেতিয়াহ'লে বাহিৰত থকা বস্তুটোকো তুমি বিচাৰি নাপাবা কিন্তু সেই বস্তুটোক পাবই লাগিব বুলি ধাৰণা এটা কৰোঁতে তুমি সগুণভাৱে ভাবিবই লাগিব আমি এটা মূৰ্তি আমি কল্পনা কৰিবই লাগিব যে ভগৱন্ত এনেকুৱা ব্ৰহ্মময় শক্তিটো এনেকুৱা সেইকাৰণে প্ৰভু ভগৱানে নিৰাকাৰ নিৰঞ্জনে জগতখনত তেওঁ নিজৰ জ্ঞানটো জীৱসকলক দিবৰ কাৰণে তেওঁ নিজেই নিৰাকাৰৰ পৰা তেওঁ আকাৰলৈ আহিব লগা হৈছে হয়নে নহয় কওকচোন বাৰু প্ৰথমতে আহিল তেওঁ নাৰায়ণ ৰূপত আকাৰত তাৰপিছত আহিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত আকাৰত তাৰপিছত অন্যান্য জীৱৰ ৰূপত আহিল গ'ল কিন্তু অন্যান্য জীৱৰ ৰূপত অহাৰ লগে লগেই বিভ্ৰান্ত হৈ গ'ল সমস্ততে কোনেও কাকো বুজিব নোৱাৰা হৈ গ'ল প্ৰত্যেকে স্বয়ং এটা অনুভূতি পাই গ'ল নিজৰ লগত কাৰো যেন নিমিলে এনেকুৱা এটা ধাৰণা আহি গ'ল আমাৰ সমস্ত জীৱৰ মাজত সেইটোৱে নহয় জানো বাৰু একেই আমি মনুষ্য দেহ কাৰো পাৰ্থক্য নাই হয়তো কাৰোবাৰ ৰূপত অকণমান দেখাত হয়তো পাৰ্থক্য আহিব পাৰে কিন্তু চাবলৈ গ'লে চকু কাণ নাক মুখ হস্ত পদ গুইঘ লিংগ কোনো এটাই কাৰো বেছি নাই কাৰো এটা কম নাই যিসকলৰ কম আছে কাৰোবাৰ বেছি আছে সেইসকল অপ্ৰকৃতিস্থ কিবা এটা ব্যতিক্ৰম সেইটো বেলেগ কথা কিন্তু স্বাভাৱিকতে আমাৰ যিসকলৰ লগত মিল আছে তাৰ মাজতো আমি নিজকে ভাবোঁ মই আনতকৈ বেলেগ হয়নে নহয় কওকচোন গতিকে এই ব্ৰহ্মময় ধাৰণাটো লাহে লাহে আমাৰ আঁতৰি আহিল গতিকে এইকাৰণে প্ৰভু ভগৱন্তে এতিয়া তেওঁৰ এই ব্ৰহ্মশক্তিটোক চিন্তা কৰিবৰ কাৰণে যাওঁতে প্ৰথমতে আমাৰ মায়াময় জীৱসকলক এটা ৰূপ দৰ্শনৰ কাৰণত চিন্তা কৰিবলৈ কৈছে সেইটোকে কোৱা হৈছে সগুণ গুণসহ আমি বিশ্বাস কৰিব পৰাকৈ আমাৰ নিজৰ মনক প্ৰথমতে আগুৱাই নিব লাগিব যে এই য'তে কৃষ্ণ আমাৰ এই ধাৰণাটো আমি আনিব লাগিব যেনেকৈ আমাৰ বিভিন্ন ভগৱন্তৰ ফটোবিলাক যেতিয়া আমি দেখা পাওঁ দেৱতাসকলৰ যেতিয়া ফটো দেখা পাওঁ দেখা পোৱাৰ লগে লগে আমাৰ মনত কিবা নহয় কিবা এটা প্ৰতিক্ৰিয়া নাহে জানো বাৰু দৈত্য দানৱৰ ফটোটো দেখা পোৱাৰ লগে লগে আমাৰ মনত যেনেকুৱা এটা ভাৱনা আহে ভগৱন্ত কৃষ্ণৰ ফটো এটা যদি দেখা যায় তেতিয়াহ'লে ভাৱনাটো আমাৰ সলনি হয়নে নহয় মুহূৰ্তৰ ভিতৰতে হয়নে নহয় বাৰু কিন্তু সেইটো কাগজৰ এটা ফটো বা মাটিৰ এটা প্ৰতিমা ইয়াৰ বাহিৰেতো অন্য একো নহয় জড় পদাৰ্থৰে গঠিত এটা মূৰ্তিকেই আমাৰ জ্ঞান ভক্তিত আমাৰ মনত কেনেকুৱা এটা প্ৰভাৱ পেলাব পাৰে গতিকে সেইকাৰণে সেইটোকে আশ্ৰয় কৰিব দিছে
অৰ্জুনক সগুণে চিন্তিবে আগে যোগীগণে কহে পাছে নিৰ্গুণত মন আপুনিহে বহে তাৰপিছত গৈ 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 তুমি জানিবা যে সেই সগুণী ধাৰণাৰ পৰা তোমাৰ জ্ঞান বুদ্ধি যেতিয়া এক শুদ্ধৰ মাত্ৰাত উপনীত হ'ব তেতিয়া তুমি নিৰ্গুণটো নিজে নিজে বুজিব পাৰিবা সেইকাৰণে কৈছে বিভূতিকো পূজা কৰিবে ক প্ৰথমত তাতে বুদ্ধি বাঢ়ি ভক্তি হৈবে ঈশ্বৰত গতিকে বিভূতি পূজা প্ৰথমতে কৰিবই লাগিব ভগৱন্তৰে এইটো শ্ৰীমুখৰ বাণী ঈশ্বৰৰ বিভূতি তুমি বুজিবই লাগিব যে ঈশ্বৰে কি কি কৰে কি কি ৰূপত থাকে এই জ্ঞানটো তুমি ল'ব লাগিব তাতে তুমি পূজাটো আৰম্ভ কৰিব লাগিব আৰু উদাহৰণ দিছে যেন শিশু প্ৰথমে সন্তৰে অল্প জলে সমুদ্ৰক তৰেই পাছে অভ্যাসৰ হ'বলে আমি সমস্ত জীৱই আমি শিশু ৰূপত বা অজ্ঞান ৰূপতে এই সংসাৰলৈকে আহিছোঁ গতিকে আমি সাঁতুৰিবৰ কাৰণে জলধি পাৰ হ'বৰ কাৰণে আমি প্ৰথমতে অল্প মানে কম পানীত আমি সাঁতুৰিবলৈ যত্ন কৰিব লাগিব আমাৰ নিজৰ মনক এটা বিশ্বাস দিব লাগিব যে এক কাঠো পানী এবুকু পানীত সাঁতুৰিলে মই নমৰোঁ হয়নে কিবা কাৰণে সাঁতুৰিব নোৱাৰিলেও মই থিয় হ'লে মই নাক আৰু মুখ উলিয়াই মই বাচি যাব পাৰিম হয়নে নহয় বাৰু গতিকে তাত আমাৰ ভয় নাথাকে কিন্তু যেতিয়া এই এবুকু পানীত সাঁতুৰিবলৈ যেতিয়া আমাৰ শক্তি বা সামৰ্থ্য বা বিশ্বাস যেতিয়া আমাৰ আহি যাব তেতিয়া আমি দ পানীলৈকে যোৱাটো আমি সাহস কৰিব পাৰোঁ গতিকে ঠিক তেনেকৈ আমি প্ৰথমতে সগুণক আশ্ৰয় কৰি কৰি গৈ আমি বুজিব নোৱাৰা ঠাউনি নোপোৱা সেই নিৰ্গুণ তত্ত্বৰ মাজত সোমাই পৰিবলৈ আমি জগতৰ সমস্ত ৰহস্য সাগৰৰ সমস্ত তত্ত্ব ৰহস্য আমি সৈতে ভেদ কৰিব পাৰিম সেইকাৰণে কৈছে সংক্ষেপে কহিলোঁ তিনি অধ্যায়ৰ ভিতৰ দশম অধ্যায়টো কহিব ঈশ্বৰৰ এই দশম অধ্যায়ত এতিয়া ঈশ্বৰৰ সমস্ত বিভূতিৰ কথা মই তোমাক ক'ম যে কি কাৰণত মই শ্ৰেষ্ঠ হ'ব পাৰোঁ কি কাৰণত মই সমস্ত জীৱতকৈ মোকেই শ্ৰেষ্ঠ বুলি মানিব লাগিব বুলি মই ডাঠি ক'ব পাৰোঁ সেই কথাটোকে কৈছে মোৰ বিভূতি পুনু আন যত সমুদায় কহি তাৰ নপাওঁত অন্ত যে মই ক'ত ক'ত থাকোঁ কি কি কৰোঁ তাৰ বিভূতিৰ অন্ত জগতৰ কোনেও নাপায় চিন্তা কৰি চাওকচোন বাৰু আমি ওপৰে ওপৰে চালে আমি চৈতন্যময় যিমানবিলাক জীৱ এই জীৱবিলাকক আমি কিবা এটা গণ্য কৰোঁ জীয়াই থকা জীৱবিলাকক কিন্তু জড় জীৱবিলাককতো আমি একো গুৰুত্ব নিদিওঁ বাটত পৰি থকা শুকান খৰিডালক আমিতো কোনো গুৰুত্ব নিদিওঁ কিন্তু আমি তেওঁলোকক গুৰুত্ব দিবলৈ বাধ্য হওঁ কেতিয়া এতিয়া ঠাণ্ডা দিন আহিছে নহয় ঠাণ্ডা দিনত যেতিয়া আমাক কপনি তুলি দিব তেতিয়া আমি কি বিচাৰোঁ শুকান খৰিডাল বিচাৰোঁ এই শুকান খৰিডাল যদি তাৰ অৰ্থই নাই শুকান খৰিডাল আমাক কিয় লাগে কাৰণ আমাৰ বিশ্বাস এটা হৈছে কি শুকান খৰিত যেতিয়া জুই জ্বলাই দিব খৰিডালে জুই জ্বলায় আপুনি বিজ্ঞান তত্ত্বৰে বিশ্লেষণ কৰকচোন শুকান খৰিডালত যেতিয়া অগ্নি সংযোগ কৰি দিয়া যায় লগে লগে সি জ্বলে কিন্তু যদি সেই শুকান খৰিডালৰ বাহিৰে আমি লোহাৰ টুকুৰা এটাত যদি আমি মেচৰ কাঠি এটা মাৰি যিমানেই যত্ন নকৰোঁ লোহাৰ টুকুৰা জ্বলাব পাৰিমনে নোৱাৰোঁ তেতিয়াহ'লে কি শক্তি আছে শুকান কাঠ টুকুৰাত মেচৰ কাঠি এটা দিয়াৰ লগে লগে জুই জ্বলি যায় গতিকে বিজ্ঞানে তাত বিশ্লেষণ আনি দিছে সি জড় হৈ আছে যদিও শক্তিহীন নহয় তাৰ অগ্নি শক্তি এটা লুকাই আছে অগ্নিয়ে যেতিয়া অগ্নিৰ লগত সম্পৰ্ক হ'ব তেতিয়া তাৰ পৰিচয়টো পাই যাব দপদপকৈ সি জ্বলি যাব হয়নে গতিকে অগ্নি শক্তিটো ধাৰণ কৰি ৰখা জড় পদাৰ্থ সেই শুকান খৰিডালৰ আশ্ৰয়ত আমাৰ নিজৰ দেহৰ সমস্ত শীতলতা আমি নাশ কৰিবৰ কাৰণে আমি প্ৰযত্ন কৰোঁ আহাৰ ৰান্ধিবৰ কাৰণে আমি খৰিৰ আমি সহায় লওঁ হয়নে নহয় কওকচোন বাৰু তেতিয়াহ'লে প্ৰকৃতিৰ এই জড় জীৱবিলাকক আমি অৱজ্ঞা কৰিলে কেনেকৈ হ'ব তাত কি শক্তি আছে যিটো শক্তি আছে সেইটো ঈশ্বৰৰ শক্তি আছে অগ্নিৰ ৰূপত এক দেৱ শক্তি তাত ভিতৰত প্ৰৱেশ কৰি আছে
তেতিয়াহ'লে তাকটোতো আমি স্বীকাৰ কৰিবই লাগিব। গতিকে যদিহে আমি স্বীকাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি জ্ঞানটো দৰ্শনটো আমি আগতীয়াকৈ জানিব লাগিব। কোনো ভক্তই সেইকাৰণে জড় জীৱ এটা পৰি থাকিলে বুলিয়েই কোনো কাৰণত তাক কেতিয়াও লঠিয়াই গৰিয়াই অৱমাননা কৰি আগুৱাই যাব নোৱাৰে। হনুমন্ত আৰু ভীমৰ কাহিনীটো পাইছেই। পৰি থকা নেজডাল তেওঁ এতিয়া পাৰ হৈ যাবৰ কাৰণে তেওঁ সাহস কৰা নাই। ভীমে সাহস কৰা নাই। কিয় সাহস কৰা নাই? যে সেইটো অন্যায় হ'ব, তাত কিবা এটা শক্তি আছে। হনুমন্তে কৈছে, যোৱা ভাই, সামান্য এডাল নেগুৰ, তুমি কিয় পাৰ হৈ যাবলৈ ইচ্ছা কৰা নাই? তুমি পাৰ হৈ যোৱা। কিন্তু পাৰ হৈ যাওঁতে দেখিলে যিটো তাৰ শক্তি, যিটো ৰূপ পাই গ'ল, তেওঁ কোনো কাৰণতে সেই শক্তিৰ মুখামুখি হ'ব নোৱাৰা হৈ গ'ল। গতিকে এনেদৰেই সৃষ্টিত এতিয়া প্ৰভু ভগৱন্তে সমস্ত ব্যৱস্থাতে নিজৰ বিভূতি তেওঁ ধাৰণ কৰি আছে। কিন্তু আমি সেই বিভূতিক চিনিব পাৰিব লাগিব। আৰু সেই তত্ত্বটোকে এতিয়া আমাৰ গীতাৰ মাধ্যমেৰে প্ৰকাশ কৰি গৈ আছে অৰ্জুনক দৰ্শন দিয়াৰ চলেৰে। কৃষ্ণ প্ৰভুজন, যদি বেয়া নাপায় এটা কথা মই হয় কওক। আজি কেইদিনমান বেছি দিন হোৱা নাই, 3-4 দিনমানৰ আগত কিতাপ এখন পঢ়িছিলোঁ। গীতা হেনো সদায় আধ্যাত্মিক অৰ্থটো প্ৰকাশ কৰিবই লাগিব। হয়। আৰু যদি কোনো ব্যাখ্যাচাৰ্যই আধ্যাত্মিক অৰ্থটো নকয় তেনেহ'লে শ্ৰোতাসকল বুজাত ভুল হ'ব বা খেলি মেলি হ'ব। আৰু যিজন ব্যাখ্যাচাৰ্যই নকয় তেতিয়া তেওঁ বুজিবৰ কাৰণে চেষ্টা কৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত কথাষাৰ লিখিছে দেই কিতাপখনত। মই মোৰ ফালৰ পৰা কোৱা নাই, মই কিতাপখনত লিখা কথাষাৰ কৈছোঁ। এতিয়া কথাটো সত্য নে? গীতাৰ এটা অধ্যায়তে প্ৰভু ভগৱন্তে অৰ্জুনৰ আগত কৈছে সমস্তখিনি কোৱাৰ পিছত, হে সখী, মই তোমাক এই গীতা গান কিয় দিলোঁ জানা? যে তুমি আৰু মই যে এক, সেইকাৰণে দিলোঁ। কিয় এক হ'লোঁ সেই কথাটো তেওঁ বুজাই কৈছে। তুমি নৰ, মই নাৰায়ণ, দুয়োজন আমি এক। গতিকে এইকাৰণে মই তোমাক দিলোঁ। তুমি কিন্তু মোক ভক্তিও কৰা নাই, তুমি মোক কোনো ধৰণে পূজাও কৰা নাই, তপো কৰা নাই, জপো কৰা নাই, তথাপিও মই তোমাক দিলোঁ এইকাৰণে যে তুমি আৰু মই যে এক। কিন্তু এই কথা, এই গীতা তুমি যাকে তাকে নক'বা। কোনোবাই যদি শ্ৰদ্ধা সহকাৰে, ভক্তি সহকাৰে শুনিবৰ কাৰণে যদি বিচাৰে তুমি ক'বা। গতিকে এইকাৰণেই প্ৰভুসকল গীতাৰ ব্যাখ্যা কৰাটো আচলতে ইমান সহজসাধ্য নহয়। কোনো ক'ব নোৱাৰে যে মই আজি গীতা সুন্দৰভাৱে ব্যাখ্যা কৰিছোঁ, ক'ব নোৱাৰে। ভুল ত্ৰুটি নিশ্চয় হ'ব। ভুল ত্ৰুটি হ'লেও কিন্তু যিখিনি মহাতত্ত্ব আছে এই তত্ত্বখিনি যিসকলে জানিব বিচাৰে, শুনিব বিচাৰে, তেওঁলোকৰ কাৰণে নিশ্চয় সমস্তখিনি খোলা আছে। কিন্তু যেতিয়া এজন ব্যাখ্যাচাৰ্যই হওক বা ভাগৱত টীকাকাৰে হওক, যোনেই নহওক, যাৰ আগত বিষয়টো কৈ আছে তেওঁক জুখি চায় যে তেওঁ কিমানখিনি তেওঁ আহৰণ কৰিব পাৰে। যদি এমোন ওজন দাঙিব পৰাজনক যদি আপুনি যদি 10 মোন ওজনৰ বোজাটো দি দিয়ে তেতিয়াহ'লে তেওঁ দেহটোহে নষ্ট হ'ব। তেওঁ একো বুজিয়েই নাপাব। অকণমান যিখিনি বুজিছিল সেইখিনিও নুবুজা হ'ব। তেতিয়াহ'লে লাভ কাৰ হ'ব? কাৰো লাভ নহ'ব। হ'লে যদি হ'ব লোকচানেই হ'ব। দিওঁতাজনৰো লোকচান হ'ব, লওঁতাজনৰো লোকচান হ'ব। গতিকে এইকাৰণে অতি সাৱধানেৰে গীতা ব্যাখ্যা কৰা যায়। গতিকে দুখাদুখ কিন্তু হৈ যায় দেই গুৰুসকল। আৰু সেই গ্ৰন্থত যিয়ে মানে উল্লেখ নকৰ কিয় তাৰ পাৰমাৰ্থিক আধ্যাত্মিক তত্ত্বটো কিন্তু আমি স্বীকাৰ কৰিব লাগিব, সেইটো অমান্য কৰিব নোৱাৰোঁ। কিন্তু কথা হ'ল যে জানি বুজি সমস্ত কথা কওঁ বুলিয়ে তেওঁ ক'ব নোৱাৰে। কওঁ বুলি কেতিয়াও তেওঁ ক'ব নোৱাৰে। তেওঁ কোৱাৰ পিছত সেই কথাখিনিয়ে, জ্ঞানখিনিয়ে কাৰোবাক নিশ্চয় উপকাৰ কৰিব পাৰিব লাগিব। গতিকে এইটো কাৰণতহে বিষয়খিনি আহে। বাৰু আহক। মহেশ্বৰ বুলি বাৰু এই
সাধ্য সাধনাত মুঠ পৰে নাহি যাদু এই সমদম সুখ দুখ ক্ষমা ব্ৰত জন্ম মৃত্যু সমূহক এই অহিংসা ক্ষমতা তুষ্টি তপ জপ জ্ঞান যশা যশ দান মুঠ পৰে নাহি আন বুদ্ধি মন চিত্ত আৰু ভয় যে আৰু নিজ অৰ্থে কহোঁ শুনা ধনঞ্জয় তাক বুলি বুদ্ধি সাৰ অসাৰ জানয় তাক জ্ঞানী বুলি হৈবে আত্মা পৰিচয় বিনা দুখে পৰদাৰে বোলে দণ্ডিতে পাৰিয়া কহে ক্ষমা বুলি এতিয়া স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণই কৈছে অৰ্জুনক, হে অৰ্জুন, মই যে আজি তোমাৰ এই কথাখিনি কৈ আছোঁ, তুমি নাভাবিবা মই বসুদেৱ পুত্ৰ কৃষ্ণই কৈছোঁ বুলি। তোমাৰ সখী কৃষ্ণই কৈছোঁ বুলি তুমি নাভাবিবা। মই স্বয়ং প্ৰভু ভগৱন্তজন, এই অনাদি ঈশ্বৰজন, সেইজনে মই কৈ আছোঁ তোমাক। কেৱল তোমাৰ সখা হিচাপে মই এটা ৰূপহে লৈ আছোঁ, এই কথাটো তুমি জানি ল'বা। গতিকে সেইকাৰণে মোৰ যিটো অসংখ্য বিভূতিৰ কথা মই নিজে কৈ অন্ত কৰিব নোৱাৰোঁ, আৰু যাৰ ফলত মোক ঈশ্বৰো ঈশ্বৰ মহামহেশ্বৰ বুলি সকলোৱে কয়। ব্ৰহ্মাকে আদি কৰি ঋষি সমষ্টিও মোৰ তত্ত্বটো বুজি নাপায়। কিন্তু মই আজি তোমাক যিখিনি কওঁ, এইখিনি জনাৰ পিছত তোমাৰ আৰু জানিবৰ কাৰণে একো বাকী নাথাকিব। ব্ৰহ্মা মহেশ্বৰে নজনা কথাখিনিও তুমি জানি যাব পাৰিবা। গতিকে আনে ধৰিব নোৱাৰা সমস্ত ব্যৱস্থাখিনিও তুমি পাই যাবা। সেইকাৰণে তেওঁ কৈছে, মহেশ্বৰ বুলি বাৰু সেইখানি হেতু সাধ্য সাধনাত মোৰে পৰে নাহি জাতো। এইকাৰণে মই ঈশ্বৰো ঈশ্বৰ, মই মহা মহেশ্বৰ, কাৰণ মোৰ অসাধ্য একো নাই। সমস্ত জীৱৰ সাধ্য সাধনাত মই নিয়ন্ত্ৰণ কৰোঁ, গতিকে মোৰ বাহিৰে কোনো নাই। গতিকে মোক জানিবৰ কাৰণে দেহৰ ভিতৰত কেইটামান মহা গুণ, সেই গুণকেইটা আমি নিজে চিনি পাব লাগিব, বুজি পাব লাগিব। সেই গুণকেইটা কি কি? সম দম সুখ দুখ ক্ষমা সত্য ব্ৰত জন্ম মৃত্যু সমূহ কহয় যত যত অহিংসা সমতা তুষ্টি তপ জপ জ্ঞান যথা যশা যশ দান মুঠ পৰে নাহি আন। নিজৰ দেহৰ ভিতৰত, প্ৰত্যেক মনুষ্যৰ দেহৰ ভিতৰত এই শক্তিখিনি আছে। সম কাক কয়, দম কাক কয়, সুখ কয়, দুখ কয়, ক্ষমা সত্য ব্ৰত জন্ম মৃত্যু হিংসা অহিংসা সমতা তুষ্টি তপ জ্ঞান, এই সমস্ত ধাৰণাবিলাক প্ৰত্যেক দেহৰ ভিতৰত, প্ৰত্যেক মনুষ্য দেহৰ ভিতৰত আছে। আৰু তাকে কৈছে, সেই ৰূপতে মই আছোঁ। তোমাৰ দেহৰ ভিতৰত মই সমৰ ৰূপতো আছোঁ, দমৰ ৰূপতো আছোঁ, সুখ ৰূপতো আছোঁ, দুখ ৰূপতো আছোঁ, ক্ষমাৰ ৰূপতো আছোঁ, সত্য ব্ৰত জন্ম মৃত্যু হিংসা অহিংসা সমতা তুষ্টি, এই সমস্ত ৰূপত তুমি আনক চিনি পাব নালাগে, মই আছোঁ। দেহৰ ভিতৰৰ পৰা তেওঁ প্ৰকাশিত কৰিছে মই কি কি ৰূপত আছোঁ। আৰু কৈছে যে বুদ্ধি মন চিত্ত আৰু ভয় যে অভয় আৰু নিজ অৰ্থে কহু শুনা ধনঞ্জয়। দেহৰ ভিতৰতে আছে মন, দেহৰ ভিতৰত আছে বুদ্ধি চিত্ত ভয় অভয়, এই সমস্ত ব্যৱস্থা, এই ব্যৱস্থাবিলাক পাৰমাৰ্থিক ব্যৱস্থা, নিৰাকাৰ ব্যৱস্থা, সেই ৰূপতেই মই আছোঁ।
ভগৱন্তক যে আমি নিৰাকাৰ বুলি কওঁ স্বৰূপতে তেওঁ নিৰাকাৰ হয়েই সেই নিৰাকাৰজনে বাহিৰত যেনেকৈ নিৰাকাৰ আমাৰ অন্তৰ জগতো তেওঁ সেই নিৰাকাৰতে আছে এতিয়া যিখিনি কথা ক'লে যিকেইটা আমাক পৰিচয় কৰি দিলে সেইকেইটাক লৈয়েতো আমিতো চলি আছোঁ আমি হিংসা কৰোঁ দেশ কৰোঁ খং কৰোঁ ৰাগ কৰোঁ দম্ভ কৰোঁ অহংকাৰ কৰোঁ দয়া কৰোঁ ক্ষমা কৰোঁ ইত্যাদি ইত্যাদি সমস্ত ভাৱনাবিলাক আমাৰ দেহৰ মাজৰ পৰাই সৃষ্টি নহয় জানো ভগৱন্তে কৈছে সেইকেইটা কোন কোন বুলি ভাবিছা কোনে সৃষ্টি কৰিছে সেইকেইটা এতিয়া অৰ্জুনক পৰিচয় কৰিছে সেইটোৰ ওপৰত মই এতিয়া তেওঁ ক'বলৈ গৈছে এতিয়া বুদ্ধি কাক কয় সম কাক কয় দম কাক কয় জ্ঞান কাক কয় এই তত্ত্বটো এতিয়া তুমি জানি লোৱা তাকো বুলি বুদ্ধি সাৰ অসাৰ জানয় এতিয়া বুদ্ধি বুলি যাক কয় যেতিয়া তেওঁ সাৰ আৰু অসাৰ চিনি পায় ভাল বেয়া যেতিয়া তেওঁ চিনিব পাৰে শুদ্ধ অশুদ্ধ যেতিয়া বিচাৰ কৰিব জানে সেই শক্তিটোকে কোৱা হৈছে বুদ্ধি যদি বুদ্ধিত তুমি অভ্যস্ত হোৱা তেতিয়াহ'লে তুমি বেয়া বস্তুটোক কেতিয়াও তুমি গ্ৰহণ নকৰিবা সদায় ভাল বস্তুটোকে তুমি গ্ৰহণ কৰিবা কিন্তু দুইটা বস্তুটো লগতে আছে তুমি চিনিব পাৰিলেহে তুমি ভালটো ল'বা গতিকে চিনিব পৰা ব্যৱস্থাটোকে কোৱা হৈছে বুদ্ধি আৰু সেইটোৰ ওপৰত মই আছোঁ তাকো জ্ঞানী বুলি কহে আত্মা পৰিচয় সেইজনকে কোৱা হৈছে জ্ঞানী যিজনে নিজৰ আত্মাক চিনিব পাৰে আত্মাৰ লগত যাৰ পৰিচয় আহে তেওঁ জ্ঞানী হ'ব পাৰিব তেতিয়া যেতিয়া তেওঁ ভাবিব নিজকে যে মই নিজৰ মতে কৰ্ম কৰা নাই মোক কোনোবা এজনেহে মোক কৰ্মখিনি কৰাই আছে কোনে কৰাই আছে যে পৰম প্ৰভু ভগৱন্তে পৰমাত্মাৰ ৰূপত দেহতে ভিতৰতে সোমাই থাকি সমস্ত তেওঁ শক্তি যোগান ধৰি আছে সমস্ত নিৰ্দেশনা দি আছে কি কৰিব লাগিব কি কৰিব নালাগিব ইন্দ্ৰিয়সমূহে তেওঁক লৈহে কৰ্ম কৰিছে এই তত্ত্বখিনি যিয়ে জানিব সেইজনে বুলি কৈছে আটাইতকৈ পৰম জ্ঞানী গতিকে এনেদৰে এতিয়া এই শক্তিসমূহক তেওঁ পৰিচয় দি আছে কৃষ্ণ আহক আপুনি সাজু হওক আহক আৰম্ভ হওক ব্যাকুল ভাৱ কলোকে সন্মুখ হয় হয়তো বুলি তাকো মাত্ৰ স্বৰূপ হয় ইন্দ্ৰিয় সংযম কৰিলে তাৰো নাম দম তাকো সম বুলি কহে মন নিয়ম অয় ৰামে তাকো বুলি দুখ সুখ মন নানা কৰ্মে গ'লে সুখ নাম তাৰ হৈ মন সুস্থ ভয়লে অয় ৰামে তাৰ নাম ভয় যাকো উৎপত্তি বোলয় অভয় বোলয় তাকো অজিগুত লয় এতিয়া ইয়াৰ পিছত প্ৰভু ভগৱন্ত কৃষ্ণই কৈছে এতিয়া বিনা দুখে পৰদাৰে বোলে সৰ্ববাক দণ্ডিতে পাৰিয়া সহে ক্ষমা বুলি তাক এতিয়া ক্ষমা কাক বুলি কৈছে এই কথাটোৰ এটা তাৰ সংজ্ঞাটো দিছে যে কোনোবা এজনে পৰদাৰ হৰণ কৰিছে মোৰ স্ত্ৰীকে হওক বা কাৰোবাৰ স্ত্ৰীকে হওক যেনেকৈ নহওক তেওঁ অপমান কৰি মহা দুখ কৰিছে ইমান ঘোৰ দণ্ড কৰিছে যিটো দণ্ডৰ অপৰাধ কৰিছে যিটো অপৰাধ কৰাৰ পিছত তেওঁক মই দণ্ড দিব পৰা যিটো ক্ষমতা সেইটো ক্ষমতা মোৰ আছে মই তেওঁক দণ্ডিত কৰিলেও কোনেও মোক অপৰাধ নধৰে কিন্তু এনেকুৱা এটা সময়ত মই যদি তেওঁক যদি মই ক্ষমা কৰি দিব পাৰোঁ তেওঁৰ দুখমুক্ত কৰি দিব পাৰোঁ তেতিয়াহ'লে সেই গুণটোকে কোৱা হৈছে ক্ষমা
যিটো তোমাৰ নিজৰ এক্তিয়াৰত আছে, নিজৰ অধীনত আছে, তুমি সেই নিজৰ অধীনত থকা ব্যৱস্থাটোৰ পৰা তুমি কাৰোবাক যদি কৃপা কৰা তেতিয়াহ'লে নিশ্চয় সেইটোকে কোৱা হৈছে দুখ। বিনা দুখে পৰদেৰ বোলে সৰ্বভাগ দণ্ডিতে পাৰিয়া সহে ক্ষমা বোলে তাক। কোনোবাই গালি পাৰি আছে, গালি পাৰি তিৰস্কাৰ কৰি আছে, তেওঁক কোনো কাৰণতে তুমি এষাৰো প্ৰত্যুত্তৰ কটু বাক্যৰ ৰূপত তুমি প্ৰদান কৰা নাই। এইটো হৈছে ক্ষমা। তেওঁক তুমি ক্ষমা কৰি দিছা। মুখে ক'ব নালাগে তোমাক মই ক্ষমা কৰি দিছোঁ বুলি, কিন্তু তেওঁৰ সেই অবাচ্য অসন্মানজনক শব্দৰ প্ৰত্যুত্তৰত শান্ত খ্ৰীষ্ট মূৰ্তি লৈ তুমি কেৱল সহ্য কৰি আছা। গতিকে এই গুণটোকে কৈছে ক্ষমা। সত্য বুলি কয় মাত্ৰ স্বৰূপক হয়, ব্যাকুল ভাৱক লোকে সন্মুখ বোলো। যেতিয়া ব্যাকুল হৈ যায়, কোনটো শুদ্ধ কোনটো অশুদ্ধ বুজিব নোৱাৰা হৈ যায়, কাৰোবাৰ কিবা এটা ভাল দেখাৰ লগে লগে তাত মোহিত হৈ পৰি তেওঁ নিজৰ মনটো যেনেকৈ ব্যাকুল কৰিছে তাকে কৈছে বোলে সন্মুখ। আনৰ গুণত মোহিত হৈ নিজকে পাহৰি যোৱা, এই ব্যৱস্থাটোক কৈছে সন্মুখ। আৰু যেতিয়া প্ৰকৃত স্বৰূপটো উপলব্ধি কৰিব পৰা যায়, যে আচল ৰহস্যটো উদঘাটন কৰিব পৰা যায়, তেতিয়া সেই শক্তিটোকে কৈছে সত্য। আৰু দম বুলি কোৱা হৈছে কাক? যেতিয়া ইন্দ্ৰিয় বৰ্গই লোভ মোহ এই সমস্তবিলাকে আমাৰ নিজৰ মনক যেনেকৈ বিচলিত কৰিবলৈ যত্ন কৰে, সেই সময়তো যদি মই ইন্দ্ৰিয়ক যদি সংযম কৰিব পাৰোঁ, ইন্দ্ৰিয়ক সংযম কৰিব পৰা শক্তিটো কোৱা হৈছে দম। আৰু মনক দমন কৰিব পৰা বা মনক এটা নিয়মত পৰিচালনা কৰিবলৈ যত্ন কৰা ব্যৱস্থাটো কোৱা হৈছে সম। আমি মনৰ জৰিয়তেতো গোটেইখিনি কৰ্ম কৰিব লাগিব। মনে নামানে, মনে নমনা কৰ্মটো কৰিবলৈ যাওঁতে তাকো এটা নিয়মৰ মাজত যদি আমি লৈ যাব লাগে, তেতিয়া হৈছে সেই ব্যৱস্থাটো হৈছে সম। যেনেকৈ শংকৰদেৱ গুৰুজনাই ভক্তি মাৰ্গৰ পন্থলৈ যেতিয়া আমাক আনিবলৈ বিচাৰিছিল, ঈশ্বৰক তপ জপ কৰিলে, ধ্যান ধাৰণা কৰিলে, বাকী অজ্ঞানীসকলে একো এটা বস্তু সেই কৰ্মটোৰ জৰিয়তে খাব নাপায়, ভোগ কৰিব নাপায়। কিন্তু খোৱা বোৱাৰ ওপৰত যিহেতু আমাৰ ইন্দ্ৰিয় আসক্ত, গতিকে প্ৰভু ভগৱন্তে ঈশ্বৰক নৈবেদ্য দিয়াৰ চলেৰে ভকতে ভক্ষণ কৰিব পৰাৰ এটা ব্যৱস্থা দেখুৱাই কি কৰিলে, এই ঈশ্বৰক শৰাই থাপনা নৈবেদ্য অৰ্পণ কৰি পূজা সেৱাৰ বিধিটো প্ৰৱৰ্তন কৰিলে। কিন্তু প্ৰথমতে সেই দ্ৰব্যবিলাক দেখা পোৱাৰ লগে লগে আমাৰ ইন্দ্ৰিয়ই কি কৰিছে, খাওঁ খাওঁ কয়। ইমান সুমিষ্ট ফল কোনোদিন খাই পোৱা নাই, আপেল আঙুৰ বা ভাল ভাল ঈশ্বৰক দিব পৰা দ্ৰব্যবিলাক, এই পৰমিষ্টিবিলাক আমি খাই পোৱা নাই। মনটোৱে কিমান লকে থাকে। কিন্তু আমি মনক কেনেকৈ আমি নিয়মিত কৰিলোঁ, তুমি এই বস্তুটো খাব লাগিব হয়, কিন্তু খোৱাৰ আগতে তুমি নাম ল'ব লাগিব, তুমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব। এইখিনি কৰাৰ পিছত তুমি খাব পাবা। গতিকে মনটো এটা নিয়মত আহিলে নাই? গোটেই কৰ্মখিনি কৰাৰ পিছত, কৰ্ম সাধন হৈ যোৱাৰ পিছত আমি সেই মনক পৰম শুদ্ধ ৰূপত সেই আহাৰখিনি আমি ভোজন কৰাই দিলোঁ। গতিকে আমি এই মনক এটা নিয়মিত অৱস্থালৈকে আনিবলৈ আমি সদায় যত্ন কৰিব লাগিব। তাকে কোৱা হৈছে সম। আৰু কৈছে কি সুখ আৰু দুখ আমাৰ দেহৰ মাজত এই দুটা প্ৰবৃত্তি আমাৰ সৰ্বখনতে আছে। কিন্তু তাকে কৈছে দুখ কাক কয়, যে তুমি নিজৰ মনটোক যদি স্থিৰ কৰিব নোৱাৰা, নানা কৰ্ম কৰিবৰ কাৰণে তুমি যদি বাধ্য হোৱা, এটা কৰ্মত তোমাৰ মনটো স্থিৰ নহয়, নানা কৰ্ম কৰিবলৈ কাৰণে যত্ন কৰিলে তোমাৰ দেহৰ মনৰ যিটো অৱস্থা হয় তাকে কোৱা হৈছে দুখ। আৰু সুখ কাক কয়, তোমাৰ মনটো যেতিয়া সুস্থ হৈ যাব, মনটো যেতিয়া স্থিৰ হৈ যাব, তেতিয়াই কোৱা হৈছে সুখ। কোনো এটা কৰ্ম কৰাৰ পিছত নিজক নিজে যদি আমি সন্তুষ্ট হ'ব পাৰোঁ যে মই মোৰ কৰ্মটো ভাল কৰ্ম কৰিলোঁ, এই কৰ্মটোৱে কাকো অপকাৰ কৰা নাই, এই কৰ্মটোৱে সকলোৱে উপকাৰ কৰিছে, এনেকুৱা এটা ধাৰণা ল'ব পাৰিলে আমাৰ মনত যিটো অনুভূতি হ'ব সেইটোকে কোৱা হৈছে সুখ।
আৰু কোৱা হৈছে ভয় কাক কয় তাৰ নাম ভয় যাক উৎপত্তি বোলয় অভয় বোলয় তাকো জিগুত প্ৰলয় ভয় আৰু অভয় এই দুটাৰ মাজেৰে আমি গোটেই সংসাৰত আমি কৰ্ম কৰি থাকোঁ কিন্তু এই ভয় কাক কয় বুলি কৈছে যেতিয়া উৎপত্তি হ'ব উৎপত্তি হোৱাৰ লগে লগে এটা অজান আশংকা এটা হয়তো আহি যাব সেইটোকে কোৱা হৈছে ভয় এটা বস্তু নিৰ্মাণ যেতিয়া হ'ব সি এদিন ধ্বংস হ'বই হ'ব নে নহ'ব কওকচোন জন্ম হোৱাৰ লগে লগেই মৃত্যুটো হ'বই গতিকে যে ভয় সেইটোৱে যে উৎপত্তিৰ পিছত যিটো অনুভূতি আমাৰ আহিব সেইটোৱে প্ৰকৃততে ভয় আপোনাৰ কথাটো অকণমান জয় দিছোঁ কৃষ্ণ উদাহৰণস্বৰূপে যদি আমি চাব যাওঁ আপুনি যিষাৰ কথা কৈছে ভয় আৰু অভয় হয় ৰুচি এটাৰ লগত যেতিয়া সাপ বুলি প্ৰথম ভাবোঁ আমি হয় বৰ্তমান সাপ পিছত ভালকৈ চালে পিছত গম পাব যে সাপ নহয় ৰছী সেইকাৰণে বুদ্ধিটো লাগিব হয় সেইকাৰণে কৈছে উৎপত্তিত প্ৰলয় থাকে প্ৰথম ভয় এই উৎপত্তিত আপোনাৰ ভয় থাকে ভয় গতিকে আমি ভয়ৰ এইটো অনুভূতিটো আমি সঁচাকৈ আগতীয়াকৈ আমি জানিবলৈ যত্ন কৰাটো উচিত মোৰ গৃহত যেতিয়া এটা নৱজাতকৰ সন্তান এটা জন্ম হ'ল জন্ম হোৱা দিনাখনৰ পৰাই ভয় শংকা এই সমস্তবিলাক আহিল নে নাই কওকচোন তেওঁক কেনেকৈ মানুহ কৰি তুলিব লাগিব তেওঁক কোনোবাই মাৰিব নেকি তেওঁক সহজভাৱে আমি তেওঁক প্ৰতিপালন কৰিব পাৰোঁ নে নোৱাৰোঁ এই ভয় শংকাবিলাক আহিলে নাই কিহৰ কাৰণে আহিলে তেওঁ জন্ম হোৱাৰ কাৰণে আহিলে গতিকে উৎপত্তিত ভয় আৰু কৈছে প্ৰলয়ত বোলে অভয় প্ৰলয় যেতিয়া আহিব প্ৰলয়ত কোনো লোকে নিজকে কেতিয়াও শংকিত কৰি নাৰাখে কোনোবাই মাৰিব আহিলে যদি আমাৰ সাহস আছে বুদ্ধি আছে তেতিয়াহ'লে আমি তেওঁৰ মুখামুখি হ'বৰ কাৰণে সদায় যত্ন কৰিম মৰাকো আমি কেতিয়াও ভয় নকৰিম হয় নে নহয় কওকচোন কোনোবাই মাৰিবলৈ আহিলে আমিও তেওঁক মাৰিবলৈ যাম দুদল সৈন্য এতিয়া কুৰুক্ষেত্ৰৰ মাজত ৰৈ আছে কৌৰৱ আৰু পাণ্ডৱৰ পক্ষত এটা ইংগিত পোৱাৰ লগে লগেই ইজনে সিজনক আক্ৰমণ কৰি কোন মৰে কোন বাচে তাৰ ঠিক নাই কিন্তু প্ৰত্যেকৰে মনত এটাই আশংকা তেওঁ যেতিয়া মোক মাৰিবলৈ আহিছে ময়ো তেওঁক মাৰিব লাগিব গতিকে তেওঁ এটা নিৰ্ভৰশীল নাই কিন্তু যদিহে তেওঁৰ মনত শংকা থাকে তেওঁ মোক মাৰিবলৈ আহিছে মই তেওঁক মাৰিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁ কি হ'ব লাগিব তেওঁ নিজকে ৰক্ষা কৰিবৰ কাৰণে আঁতৰি যাব লাগিব তেওঁ ভয়ত থাকিব কিন্তু কথা হ'ল নিৰ্ভয় সেইটো হৈছে প্ৰলয় যেতিয়া আহিব আপোনাৰ ভয় বোলা কোনো ব্যৱস্থা নাথাকে তেওঁ সেই প্ৰলয়ৰ মুখামুখি হ'বৰ কাৰণে আপুনি আগুৱাই যাব পাৰিব লাগিব গতিকে ভয়তো প্ৰভু ভগৱন্ত আছে নিৰ্ভয়তো প্ৰভু ভগৱন্ত আছে বাৰু যিখিনি হওক গুৰু সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শ্ৰদ্ধাৰ দেউৰী প্ৰভুজন যিহেতু আমাৰ লগতে আছে গতিকে তেখেতক আমি এইখন আসনলৈ আমি আহ্বান জনাই আপোনাসৱৰ মাজৰ পৰা আমি খন্তেক বিৰতি বিচাৰিছোঁ আৰু ইমান সময় অজানিত অনেক হয়তো দুখ ত্ৰুটি হৈ গৈছে মহাগীতাৰ কিছু আলোচনা কৰিবলৈ যাওঁতে গতিকে সৰ্বদুখ আপোনাসৱে যেন মাৰ্জনা কৰে তাকে আমি কামনা কৰি দেউৰী প্ৰভুজনক আমি এইখন আসন আগবঢ়াইছোঁ কৃষ্ণ 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 আছে চব আছে সিটো পৃষ্ঠাৰ পৰা কৃষ্ণ কৃষ্ণ